আমি ৰাইড ফৰ কনজাৰ্ভেশ্যন শীৰ্ষক আমাৰ এই অনুষ্ঠান আমি কাজিৰঙাৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আমি গৈ আছোঁ। এটা মেছেজ দিব বিচাৰিছোঁ বন বন্যপ্ৰাণী সংৰক্ষণৰ ইতিবাচক সজাগতা সৃষ্টিৰ উদ্দেশ্যে। আমাৰ এই পথছোৱাত যিমানখিনি আমাৰ ৰাইজ আছে বা আমাৰ বিভিন্ন ইনষ্টিটিউট আছে, আমি অহাকালি আজি প্ৰথম দিন আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক মহোদয়ৰ কাৰ্যালয়ৰ পৰা আমি আজি এই ৰেলীটো আৰম্ভ কৰিলোঁ। আহি আমি এতিয়া কলিয়াবৰত উপস্থিত হৈছোঁ। আজি আমি ভোমোৰাগুৰিতে নিশাটো কটাই অহাকালিলৈ আমাৰ কিছুমান স্কুল প্ৰগ্ৰাম আছে। আমি এই মেছেজটো স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যাব বিচাৰোঁ। গতিকে কেইবাটাও আমাৰ কাৰ্যসূচী অহাকালিলৈ আছে আৰু অহাকালি সন্ধিয়া ভাগলৈ গৈ আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ'ম। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আমাক আদৰণি জনাবৰ কাৰণে এক বিশেষ কাৰ্যসূচী হাতত লৈছে। তেওঁলোকে অহা পৰহিলৈ এখন কলেজত আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে আমি মুঠ 3 দিনীয়া কাৰ্যসূচী আজি আমি ষ্টাৰ্ট কৰিলোঁ। আৰু আমাৰ এই অনুষ্ঠানটো আৰণ্যক আৰু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ যৌথ উদ্যোগত আমি আয়োজন কৰিছোঁ। আৰু আমাৰ টীমটোত বিশেষকৈ আমাৰ 8জন আমাৰ চাইক্লিষ্ট আছে। তেখেতসকল আমাৰ কাজিৰঙা অঞ্চলৰে 8জন চাইক্লিষ্টে অংশগ্ৰহণ কৰিছে। গতিকে এইটো এটা মেছেজ দিব বিচাৰিছোঁ আমি, ইয়াৰ জৰিয়তে মানুহসকল যাতে অলপ আমি সজাগ হওঁ, প্ৰকৃতিৰ প্ৰতি অলপ চিন্তা কৰোঁ, এইখিনি। কিমান কিলোমিটাৰ পথ সামৰি ল'ব? আমি টোটেল 160 কিলোমিটাৰ আমি পথ সামৰি লৈছোঁ 2টা দিনত। কিমানজন যুৱক আছে আপোনালোকৰ টীমটোত? আমাৰ টীমটোত 8জন যুৱক আছে।